হাই গাইজ, মই এতিয়া যাব ওলাইছোঁ স্কুটি লৈ মামাৰ তাতে বাগানত কি কি আছে গোটেইখিনি দেখাম এতিয়া। আৰু বাগানত আলু মূলা কিবা কিবি আছে বোলে, কিমান ডাঙৰ বাগান চাব যাই আছোঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখাম, চাই থাকিব। আৰু মই যাই তাতে আলু বাগানা কি কি আছে চব ওলাম এতিয়া, বাগানত যাই দেখাই আছোঁ। বাগানত আপোনালোকক দেখাই আছোঁ ওদালপাৰা ৰাস্তা এতিয়া আৰু এনেকুৱাকৈ যাই আছোঁ, আপোনালোকে দেখা পাই আছে। তাতে গৈ কিনে ধুনীয়াকৈ বাজাৰত আমাৰ বাগানতে দেখা ফাইনেলি পাৰ যিটো নাই সেইটো পূৰা জংঘলৰ ৰাস্তা, একদম মজা দেখাই আছোঁ। কেনে ৰাস্তা, কেনে মজা ৰাস্তা, কহাই আছে বাগান এতিয়ালৈকে দেখাই নাই। এইখন বাগান নাই পালে হ'ব, দেখা পাইছে বাগান যিখানে হ'ব যেন পাইছোঁ। বাগান আহি পালোঁ ফাইনেলি, দেখা পাইছে গাইজ। এই মামাৰ চাইকেল এতে আছে আৰু মই ইয়াতে সোমাই আহিলোঁ। এতিয়া আলু মূলা, এয়ে হ'ল আমাৰ মামাৰ বাগান, মূলা বাগান, কল আছে আৰু এইফালে আলু আছে, ধুনীয়াকৈ দেখাই আছোঁ। আৰু মই গৈ পিনে দেখাই আছোঁ, চাওক মূলা কিন্তু বিশাল, বহুত বিশাল মূলা দেখা পাই আছে। আৰু এই ডাঙৰ মোনা লৈ আহিছোঁ আলু লবা। মূলা বাগান বহুত ডাঙৰ মূলা, এইবিলাক মূলাক চব মূলাই দেখা পাইছে। বাগানৰ কেনেকৈ মেৰামতি কাম কৰি আছে। সিফালে আছে আলু, এই মূলা চাওক দেখা পাইছে। পানীলাও লাগি আছে মোটামুটি, চাওক পানীলাও। এই হ'ল বাগেনা, এইবিলাক বাগেনা লাগি আছে দেখা পাইছে গাইজ, কালা বাগেনা। এইপিনে আছে কল, মই আছোঁ ইয়াতে এতিয়া। আৰু বাগেনা ছিঙিম, বাগেনা আৰু মামাৰ লগত অলপ কথা পাতিম। এই হ'ল পানীলাও, দেখা পাইছে পানীলাও লাগি আছে, নতুনকৈ উঠি আছে। আৰু আমাৰ সেই মামাৰ শ্ৰী কল বাগানত পূৰা কামত ব্যস্ত, অকলে সেই জংঘলৰ মাজত। মোৰ দ্বাৰাতো নহ'ব। এই চাওক, এইটো হ'ল মোৰ মামা আৰু কামত খুব ব্যস্ত সেই মামা। আৰু আনখন দেখাই পালে কল বাগান, পানীলাও, মূলা, আলু চব আছে, অল এভৰিথিং। এইবাৰ মই ধুনীয়াকৈ আলু মূলা ওলাম আৰু মামাৰ লগত। মামা কেনেকুৱা কষ্ট? কষ্ট মানে এনেকুৱাই আৰু, কষ্ট বুলি কিনে অনুভৱ কৰা নাযায় আৰু। তাৰপিছত মানে মানুহৰ যিহেতুকে কৰ্ম, 2-1 টকা পাম বুলি কিনে আশা কৰি কিনে যিবিলাক কাম কৰা যায়, ভাল লাগে। তাকেইতো, আৰু কষ্ট অনুভৱ কৰা নাযায়, মুঠতে কামবিলাক কৰি ভাল লাগে, খুব ভাল লাগে। ঠিক আছে, এইটো কামটো কৰাটো নিজৰ শৰীৰৰ কাৰণেও ভাল, আৰু শৰীৰৰ কাৰণে ভাল। বাকী তোৰ এনে কিবা এইটোৰ পৰা কিবা ফল পোৱা যায় না? ফল মানে কষ্ট যেনেকুৱা হয়, মানে চলা তোলাকে কেনেকুৱাকে কি হয় এইখিনিত? কাৰণ যেনেকৈ গছ থাকিলেতো কিবা এটা পোৱা যাবই, কাৰণ গছ যেতিয়া নাইকিয়া হয় তেতিয়াহ'লেতো একো পোৱা নাযাবই। নিশ্চয়। আৰু গছ গোটেইখিনিৰ ভিতৰত কিবা এটা মুঠতে কেইডালমান থাকিলেও মুঠতে কিবা এটা দিয়ে আৰু মূল টকা এটা হ'লেও পোৱা যাব, লাভৰ অংশ নহ'লেও, কাৰণ লছ নহয় আৰু ভাল লাগে। মাৰ্কেট পাব লাগে, মাৰ্কেট ভাল থাকিব লাগে। কাৰণ আমাৰ ইয়াতে মোটামুটি ধূপধুৰাখন বা বকো এনেকুৱাকৈ মাৰ্কেট পোৱা যায় আৰু ভাল হয়, সুবিধা হয়। শাকাতি বজাৰখনো আছে, সেইটোৱে আৰু যেতিয়া যি ছিজনত যি বস্তু ওলাব লাগে সেইটোৱে আৰু। এতিয়া আমাৰ হ'ব লগা আৰু এতিয়া কি আছে? এতিয়া বৰ্তমান মই এই কলখিনিতো ম্যাদ গৈছে আৰু, খৰাং বতৰ আহিল, সেই ক্ষেত্ৰত অলপমান কষ্ট কৰি হ'লেও, পানীৰ যোৱা কৰি কিনে হ'লেও মই ইয়াতে নেচেৰা খেতি কৰিম বুলি ভাবিছোঁ। বাছ, আৰু প্ৰথম যেতিয়া ফাগুনতে যেতিয়া ওলাব পাৰোঁ, নেচেৰা, ভেন্দি
প্লাছ কি বুলি কয় এইটো হেৰি পানীলাওটো লাগিব লাগছে আৰু চালোঁ মই পানীলাও চালোঁ। আৰু তোৰ মোটামুটি এই বাগানখন কিমানমান বিঘাৰ বাগান হ'ব? এইটো মই 4 বিঘামান হয়, 4 বিঘামান হয়। বঢ়িয়া। এইটোৱে ভাল লাগে কৰি, কাৰণ ইয়াতে ওচৰত যেতিয়া কিবা শ্মশান জংঘল আছে যেতিয়া মানে অনুভৱ নাহে আৰু ভাল লাগে কৰি কিনে মজা আৰু ধুনীয়া। আৰু আমি এতিয়া গৈ আছোঁ অলপমান মামাৰ লগত আলু ওলাম আৰু মূলা। ধুনীয়া মোক মাতি দিলে, মই বোলো আহাতে স্পেচিয়েলি অলপমান এনে সৰুকৈ ব্লগ এটা বনাই আহিলোঁ। তো সেইটোৱে মামাৰ অলপ ৰায় কাই শুনিলোঁ, ভালো লাগিল। তো এনেকুৱা কৰিব লাগে সকলোৱে। ভাল ধান কাটাত ব্যস্ততাত আছিলোঁ খুব, সেইটোৱে অলপমান ধান কাটাত ব্যস্ত আছিল হ'ল মোটামুটি। তেওঁ বাগানখনত গুৰুত্ব দিছোঁ এতিয়া, আৰু বাগানখনত কৰি ভালো লাগে। নিশ্চয় নিশ্চয় থাকি ভালো লাগে মজাকৈ। নিশ্চয় সেইটোৱে আমি আৰু শেষলৈকে কিবা এইটো মানে কি নালাগে আৰু বাছ সেইটোৱে। মোৰ অকলেতো মই নোৱাৰিম, কিন্তু মামাই যিখিনি কৰি আছে ইয়াতে, কিন্তু সকলোৰে এটা নিজৰ নিজৰ কাম, কিন্তু কৰিবই লাগিব পেটৰ কাৰণে। নিজৰ পেটটো পালাৰ কাৰণে বহুত কিবা কিবি কৰিব লাগিব। তো খালি চুৰ বাহেৰা বাকী চব ইমানদাৰী কাম কৰক, আপোনালোকে ছাকচেছ হ'বই হ'ব। ঠিক আছে, আৰু ধুনীয়াকৈ শেষলৈকে আমি ভিডিঅ'টো দেখাই থাকিম। এইটো কাম কৰিলে তাৰমানে খুব ভাল লাগে হয়, কিন্তু তাৰ মাজতে যেতিয়া দুইঠেঙীয়া অৰ্থাৎ চোৰ যেতিয়া কিবা সোমায় বা অনিষ্ট কৰে অলপমান ভাল নালাগে কেতিয়াবা, কাৰণ সকলোৰে পৰিশ্ৰমৰ এটা হেৰি থাকেতো, কাৰণ লছ নহয় বেয়া কথা তাৰমানে। নাই সেইটোৱে মানুহ কষ্ট কৰি বাগান কৰিছা, সেইটোৱে হ'ব লাগে। কিন্তু মানে নিজৰ নহয় কাৰোবাৰ হ'লেও আনি কিনে হ'লেও আমি খুটাইছোঁ, মই বুলি নহয় বহুত মানুহে বা আমাৰ বন্ধু খেতিয়কবিলাকো এনেকুৱাই আহে মাজে মাজে চুৰ কৰে ইয়াতে, কিন্তু ডাঙৰে সোমাই না সৰুৱে সোমাই সঠিকটো মানে স্পট পোৱা নাই এতিয়ালৈকে, গতিকে চুৰ হয় বুলি কিনে মই জানো। কাৰণ ইয়াতে অলপ চিমলা আলু ৰুই থৈছোঁ, অলপ তাকো খান্দি কিনে লৈ গৈছে। তাৰপিছত মাজে মাজে এনেকৈ পানীলাও চানীলাও লৈ যাই থাকে, কিন্তু কেতিয়াবা আৰু সদায় নহয় আৰু। কাৰণ মোক লগ নাপালেও বা এনে ধৰি লওক কেতিয়াবা লগ পালে নিয়াটো বেলেগ কথা, আৰু প্ৰায় ভকতক খুজিলে মই দিওঁৱেই, কাৰণ পইচা নোলাওঁ কেতিয়াবা, আৰু কেতিয়াবা ধৰি লওক কিবা এটা দি যায় আৰু মোৰ টকা হ'লেও এনেকুৱা নহয়। সেইটোৱে ঠিক আছে, আমি ধুনীয়াকৈ আছোঁৱেই এতিয়া। আলু মূলা এইখিনি ওলাওঁ, ধুনীয়াকৈ দেখুৱাম, শেষলৈকে ভিডিঅ'টো ধুনীয়াকৈ চাব। আৰু এতিয়া পানীলাও ক'লোৱে, পানীলাও বাগান ইমান ধুনীয়াকৈ বনাইছে। আৰু ইয়াতে অলপ খায়া খামচা মাটি, খোজ কঢ়াত অলপমান ভিডিঅ'টো লৰি আছে, যাতে কোনোৱে হেৰি নাপায়। এই বাগানখন দেখা পাইছে, পানীলাও বাগান ধুনীয়াকৈ। ঠিক আছে, শেষলৈকে চাব আপোনালোকে। আমাৰ এইটোকে কয়, আপোনালোকেতো জানেই কিজানি এইটো কি গাছ, এটা হ'ল গাছ আলু বুলি কওঁ আমি। ইয়াতে মাটিৰ তলত হয়, এনেকৈ খুন্দিছে মাটিৰ তলত, মানে এনেকুৱাকৈ আলু হয়, এনেকুৱা ডাঙৰ ডাঙৰ হয়। তো এই আলুখিনি মানে ৰাতিপুৱা চাহৰ লগত ধুনীয়াকৈ বইল কৰি কিনে খোৱা যায়। এতিয়া বইল কৰিলে ৰাতিপুৱা অলপ নিমখ ছিটাই দিলে, তাৰপিছত চাহ ৰাতিপুৱা লাল চাহৰ লগত খাই যি মজা, এটা বেলেগ এটা নিচা। তো এইটো আলু ভাল লাগে খাই, আপোনালোকে বা খাইছেনে নাই নাজানো, কিন্তু আমি খাওঁ, এইটো বিৰাট ভাল লাগে। তাকে এতিয়া আমি এইটো ওলাম, মূলাই হয়, এইটো হ'ল ৰঙা মূলা, আৰু সেইফালে আছে বগা মূলা। এইটো হ'ল এই মামাই আনি আছে খন্তা, আৰু এইটো হ'ল ৰঙা মূলা। এই ৰঙা মূলাটো এনেকুৱা হয়, এনেকুৱা ৰঙা মূলা, আৰু মামাই খন্তা আনি আছে। এই বাগানখন দেখা পাইছে, ই মূৰৰ পৰা সেই মূৰলৈকে চাই থাকিব। চাওক আলু কাটি, আলু ওলাই আছে, এতিয়া খন্তা মাৰি আছে। এতিয়া তলত আলু ওলাব, দেখা পাইছে গাছডাল দিন ভাঙাই, দেখা পাইছে বুজিছা। কিমান ডাঙৰ আলু ওলাই, এইখিনি ধুনীয়াকৈ দেখাম, চাই থাকিব। কোনোবাই নাজানিলে ওলাবা, এনেকৈ ওলাবা শিকি ল'ব। কাৰোবাই যদি আলু ওলাই পোৱা নাই, এনেকুৱাকৈ শিকিলেই হ'ল। এইয়া চাওক আলু, এই গাছ দেখা পাইছে, আলু ওলাল মাটিৰ তলৰ পৰা, কি মাল, ইচ ভাগি গ'লে, ইচ এইকে কয় আলু। এই চাওক গাছ কেনে টেং টেং টুং টুং আলু, পেৰাহিং আলু কয়। এই হ'ল পেৰাহিং আলু ওলালে, দেখা পাইছে কি মজা আলু। আৰু দেখাই আছোঁ আপোনালোকক, চাই থাকিব। আৰু আছে মাটিৰ তলত কিজানি, দেখাই আছোঁ। দেখা পাইছে কি ধুনীয়া আলু ওলালে।
আৰু ওলাই আছোঁ, আপোনালোকে চাই থাকিব কেনেকৈ আলু কিমান মজা লাগে ৰঙা চাহৰ লগত ৰাতিপুৱা খাই, যি এটা টেষ্টি। এই চাওক, দেখা পাইছে ইয়াৰ মাজত কি থাকে চাওক। বহুতে হয়তো চিনি নাপাব পাৰে আৰু বহুতেও খায়ো পোৱা নাই। ইয়াৰ সাগুদানা বনাইছোঁ। সাগুদানা বনাই নেকি? ইউটিউবত চাৰ্চ কৰিবিচোন। এই বস্তু দৰে না? কি কোৱা? সঁচা। আহিছা কিমান চাফা, মাটিৰ তলত বস্তু আছে কিন্তু কিমান চাফা। সাগুদানা বনাই ইয়াৰে, দেখা পাইছে? এতিয়া এনেকুৱাই ভাত খাইছে না? ভাত খাইছে না? চাওক কিমান ধুনীয়া, একদম ক্লিন হৈ গ'ল, কিমান মজা চাফা। দেখা পাইছে? খাওঁ নেকি? দে এক টুকুৰা দে, খাই চাং এক টুকুৰা। দান্দা আছে নেকি মাজত? বাছ এডাল শিপা থাকে মাজত, শিপা থাকে। চাওক কিমান মজা টেষ্টি, ঠিক আছে না? মজা। আৰু এইটো গাছ আলু, আমি কওঁ গাছ আলু, মই এক পিচ খাই চালোঁ। পেৰাহিং আলু বুলি নিচিনাও কয়, আলুখিনি একদম পেৰাহিঙৰ নিচিনাই, খাই তামাম টেষ্টি। কাঁচাও খাব পাৰি, বইল কৰিও খাব পাৰি, একদম বিন্দাছ। চাই থাকিব আপোনালোকে একদম শেষলৈকে, তামাম ধামাকা পাব আজি ভিডিঅ'। আমাৰ আলু লোৱা হৈ গ'ল ফাইনেলি, এই মোনাত ভৰাই আছোঁ, দেখা পাইছে? এইডাল হ'ল গাছৰ মূৰ এটা, আৰু এনেকুৱা গাছ দুডালমান ৰুই যাম, আমি ৰুই দিম। এই দেখা পালে, এই হ'ল আলু, আৰু খাই যি মজা লাগব, দেখা পাইছে আলু। এই চাওক, এই চাওক গাছ আলু কৈ একে, এইয়া এইবিলাক হ'ল আলু, খাই মজা লাগব। চাওক হ'ল গাছ আলু, আৰু আমি মূলা ওলাব যাম, মূলা দেখা পাইছে? এই টুকুৰা এতিয়া মূলা, দাদাৰ মূলা ওলাই কিমান ভাল পাই আছে, দেখা নাই? জবৰদস্ত লাগি আছে। এই চাওক কিমান ডাঙৰ বাগান, এই চাওক দেখা পাই আছে? এই মূলাই মূলা, কিমান মূলা, কত মূলা, দেখা পাইছে? এই মাথাৰ পৰা সেই মাথা একদম চাই লওক। ওলাই চাং কেনেকুৱা লাগে। এইটো হ'ল মূলা, এই সৰু মূলাহে আহি গ'ল দেই, ডাঙৰ মূলা দেখা পাম বুলি ভাবিলোঁ, সৰু মূলাহে আহি গ'ল। আৰু ওলাই আছোঁ, চাই থাকিব। আৰু এডাল পেষ্টিং দিছোঁ, এডাল কি ওলাই চাং, এডাল এতিয়াও সৰুহে ওলাল, কাম নহ'ব, হাতখনে বেয়া, সৰু সৰু মূলাহে ওলায়। নিজে নিজে যেতিয়া বাগান কৰি কিনে খায়, নিজে যেতিয়া ওলাব লাগে নাই, যেতিয়া বিক্ৰী কৰাৰ টাইমত খুব এটা মজাই বেলেগ, বহুত ভাল লাগে। ওলাই কিনে নিজে ওলাই কিনে খাব লাগে, বাছ টেষ্টিয়ে বেলেগ। আৰু ইয়াতে একদম একো সাৰ চাৰ নাই, একদম নেচাৰেলি আৰু ধুনীয়া, আৰু একদম আৰু পানীলাও হৈ আছে মজা মজাকৈ, আৰু বাগিনা ছিঙিম, সেইটোও দেখাম আপোনালোকক। ইমানখিনি ওলাই চাওক, গোটেই মূলাই মূলা, কিমান মূলা, বাপৰে বাপ, মূলাই মূলা, কিমান মূলা ওলালোঁ। এই চাওক মূলা, মূলাই মূলা, চাওক নিজৰ বাগানৰ মূলা, খাই মজাই বেলেগ। এইফালে আমি ছিঙি আছোঁ বাগিনা, সৰু বাগিনা, ভাজি খাই মজা লাগে। চাওক কেনে মজা, দেখা পাইছে? এই পানীলাওগিলা কি সিহঁতে কিনে জাঙিত উঠা নাই নেকি? সেইগিলা মাটিত নামি গ'ল যে, সেইটো তলত এক্সট্ৰা আছিল। হা, প্ৰথম অৱস্থাত দিয়া হৈছিল, মৰি যায় বুলি কিনে মই যিকেইডাল জীয়াই আছে বাকীকেইডাল
এতিয়া নতুন এনেকৈ প্লাষ্টিকৰ হেৰি দিলে এইবিলাকতো দিলে বেয়া নহয় চলি যায় এই পানী দিলে ছিঙি যাব পাৰে পানী পৰিলে ইমান সহজতে হা দিয়ে আজি চুলি পকাই দিলোঁ কি কোৱা এই দিয়ে বোলে চুলি পকাই দিল আৰু কি কবি প্লাষ্টিকৰ জাঙি দিয়ে বোলে চুলি পকাই দিল আৰু কি তাৰ বাহিৰে কিবা কম নে চাওক মইতো যেতিয়া বাগান নকৰোঁ বাগান কৰা মানুহে কৈ আছে হয়তো আৰু এনেকুৱা প্লাষ্টিকৰ তোৰ খৰচাটো কম আছে তোৰ এতিয়া ইয়াতে যদি গোটাইখিনি বাঁহ দিব লাগে বাঁহ দিলে গমাই পায় কিমান টকা আজিকালি বাঁহৰ দাম বাঁহৰ খৰচাটো বহুত বেছি আৰু তোৰ এইবিলাক তোৰ কিমান লাগিব বেছি নালাগে সেইটোৰ কাৰণে বাগানখন ধুনীয়া দেখা পালোঁ আৰু বাগানৰ কিছুমান অভিজ্ঞতাও পালোঁ অলপমান আহি কিনে ইয়াতে অলপমান নিজেও কৰিব পাৰিম নিজে কৰি কিনে খাব পাৰিম ধুনীয়াকৈ চাই থাকক আমাৰ ভিডিঅ' শেষলৈকে ভাল পাব আৰু কি ক'ম বেছি কথা ক'বও নাজানো চাই থাকিব আৰু ফাইনেলি ওলালোঁ মূলা চোলা লৈ গাজৰ চাজৰ এই মূলা বাগিনা চবখিনি লৈ ওলালোঁ এতিয়া যাওঁ মামাক তাতে এৰি দিলোঁ আৰু মই এতিয়া যাই আছোঁ আৰু এনেকৈ যাই আছোঁ আৰু ইমান ভিতৰীয়া ৰাস্তা ধুনীয়া পাকা ৰাস্তা ঘৰৰ ৰাস্তাবিলাক একদম মানে কি বহুত বেয়া ৰাস্তা এই হ'ল ওদালপাৰাৰ ভিতৰৰ পিনে আহিছিলোঁ চাই থাকক এতিয়া মজা লাগছে ঠিক আছে আৰু আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে এইটো জনাব বাই বাই